শিৱ মন্দিৰত চুলি খুৰাই মন্ত্ৰপাঠ কৰি কপালত তিলক আঁকি ললে ফাৰিজুলে। ধুতি পিন্ধি হোমৰ জুইক সাক্ষী কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। সনাতন ধৰ্ম গ্ৰহণ কৰি ফাৰিজুল হৈ পৰিল ৰাতুল ডেকা। আগৰ নামটো মোৰ ফাৰিজুল হক আছিলে, এতিয়া কি নাম ললে? এতিয়া মই ৰাতুল ডেকা। কিয় ইছলাম ত্যাগ কৰিলে ফাৰিজুলে? হিন্দু ধৰ্মৰ প্ৰতি কিয় আকৰ্ষিত হ'ল ফাৰিজুল? ধৰ্মীয় অসহিষ্ণুতাৰ মাজতেই ফাৰিজুলৰ প্ৰেম আলিংগন। এনেকৈয়ে ফাৰিজুলে আগবাঢ়িছে ধৰ্ম পৰিৱৰ্তনৰ বাবে। তেওঁৰ মতে এয়া তেওঁৰ ধৰ্ম পৰিৱৰ্তন নহয়, নতুনকৈ তেওঁৰ বাবে ধৰ্ম গ্ৰহণহে। বৈদিক হিন্দু ধৰ্মৰ সকলো ৰীতি নীতি নিয়মানুসাৰে পালন কৰি তেওঁ গ্ৰহণ কৰিলে সনাতন ধৰ্ম। গোৱালপাৰাৰ লক্ষীপুৰৰ কুৰচাপাকৰিৰ যুৱক ফাৰিজুল ইছলামে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ স্থানীয় শিৱ মন্দিৰত গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। তেওঁ প্ৰথমে মন্দিৰত প্ৰৱেশ কৰি পুৰোহিতৰ উপস্থিতিত ধুতি পৰিধান কৰি চুলি খুৰাই মন্ত্ৰ পাঠ কৰি কপালত আঁকি ললে তিলক। তাৰ পিছতেই তেওঁ ধৰ্মীয় ৰীতি নীতিৰে গ্ৰহণ কৰিলে বৈদিক হিন্দু ধৰ্ম। ফাৰিজুলে কেৱল ধৰ্মীয় ৰীতি নীতিৰে নহয়, আইনী প্ৰক্ৰিয়াৰ মাজেৰেও আগবাঢ়ি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। ফাৰিজুলৰ এই সিদ্ধান্ত সম্পূৰ্ণ নিজাববীয়া বুলি উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা দূৰৈত থাকে। আনহাতে ফাৰিজুল ইছলামে শৈশৱৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ ফলতেই তেওঁ স্বাভাৱিকতে এই ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত বিবাহিত ফাৰিজুলে ইছলাম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্ম গ্ৰহণ কৰিয়েই তেওঁ নাম সলাই হৈ পৰিল ৰাতুল ডেকা। অনাগত দিনত ফাৰিজুল ইছলামক ৰাতুল ডেকা নামটোৰেই জনা যাব বুলি স্পষ্ট কৰি দিলে যুৱকজনে। আগৰ নামটো মোৰ ফাৰিজুল হক আছিলে, এতিয়া কি নাম ললে? এতিয়া মই ৰাতুল ডেকা। আপুনি আইনী প্ৰক্ৰিয়াৰে গোটেই কামখিনি কৰিছে? হয়, আইনী প্ৰক্ৰিয়া কৰিছোঁ। এতিয়া হিন্দু ধৰ্ম ল'লে? আজি হিন্দু ধৰ্মৰ গোটেই নিয়মখিনি পালন কৰে? কি কাৰণত হিন্দু ধৰ্মত লৈছোঁ? মই সৰুৰে পৰা ধৰক হিন্দু মানুহৰ ঘৰতে ডাঙৰ দীঘল লৈছোঁ, খাই পিনি এতিয়া মই ভাল লাগিছে কাৰণে মই এই ধৰ্ম নিশ্চয় লৈছোঁ। আপোনাৰ ঘৰটো কোনখন গাঁৱত আছিলে? ঘৰটো আমাৰ এই যে গণেশ্বৰ সমষ্টি চিমলাবাৰী। এতিয়া আপুনি সনাতন ধৰ্ম গ্ৰহণ কৰিছে? ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো একো নাই, ভাল লাগিছে সেইকাৰণে। আপোনাৰ ল'ৰা ছোৱালী বা আপুনিতো বিয়া বাৰু কৰাইছিলে? বিয়া বাৰু কৰাইছোঁ, ল'ৰা ছোৱালী আছে। তেওঁলোক কোন ধৰ্মৰ হৈ আছে? মুছলিম ধৰ্ম? তেওঁলোক এতিয়া নাবালক হৈ আছে। যেতিয়া মেজৰ বয়স হ'ব তেতিয়া মই চেষ্টা কৰিম যে সিহঁতে সনাতন ধৰ্মই গ্ৰহণ কৰক বুলি, যিহেতু মোৰ ল'ৰা ছোৱালী। আপুনি আগতে ইছলাম ধৰ্মত আছিলে? হয়। ইছলাম ধৰ্ম ত্যাগ কৰাৰ কাৰণটো কি? কাৰণটো এইটো মই ক'ব নোৱাৰিম, মোক হিন্দু ধৰ্ম ভাল লাগিছে এইকাৰণে কৰিছোঁ। আপুনি এতিয়া আপোনাৰ বয়স কিমান? বয়স এতিয়া মই 36। এতিয়া আপুনি ক'ত থাকিব? এতিয়া মই মোৰ বিজনেছ আছে, মই এতিয়া ৰুম আছে, মই থাকিব পাৰিম। আপুনি এতিয়া মা দেউতাক চাবনে? আপুনি মা দেউতাকতো ল'ৰা ছোৱালীক চাব লাগিব। ল'ৰা ছোৱালী আছে, চাম। মা দেউতা আছে ঘৰত, ভাইটি আছে। তেওঁলোকৰ প্ৰতি আপুনি যত্নৱান হ'বনে? মা দেউতাক প্ৰয়োজনীয় কাম যিটো সহায় কৰিব লাগে কৰিম। আপুনি আইনী প্ৰক্ৰিয়াটো কৰিছোঁ। আৰু কি কৰিছে আপুনি? কোৰ্ট এফিডেভিট কৰিছোঁ। কোনখন কোৰ্টত? গোৱালপাৰা। আপুনি ক'ত সনাতন ধৰ্ম গ্ৰহণ কৰিলে? মই আজি এইটো কুচবাহাৰী শিৱ মন্দিৰ আছে, ৰাইজক আহ্বান কৰিছোঁ যে মোৰ যিখিনি নিয়ম নীতি আছে এইবিলাক কৰি দিয়ক, ৰাইজে কৰি দিলে। আপুনি এতিয়া কি ক'ব? আপুনি এতিয়া আপোনাৰ মতামতটো কি ৰাইজৰ প্ৰতি? ৰাইজৰ প্ৰতি মতামতটো কোনো মতামত নাই, মই নিজে ভাল পাই খুচি হৈ কিনে মই সনাতন ধৰ্মটো গ্ৰহণ কৰিছোঁ। এইবিলাক বেলেগ কোনো বিতৰ্ক কৰি লাভ নাই, মোক ভাল লাগিছে, মই কৰিছোঁ এইটোৱে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।